এটা কথা কম দেই, এই বোৱাৰীবিলাক যে গুচি যায় বুলি যে মতাটোৱে যে পিছত যে কান্দে যে কেলে গম পায়নে? কেলে গুচি যায় বাৰু পিছত যে মতাটোৱে যে কান্দিবলগীয়া হৈছে। নিউজ লাইফত ক'ব মোৰ মানুহজনী আনি দিয়ক, আমুকা আগত আছে তই গুচি আহ, মই আজিৰপৰা তোক কেতিয়াও সেনেকুৱা নকৰোঁ আৰু আমুক তামুক এইবিলাক যে নিউজ লাইফত যে দি থাকে যে কৈ থাকে যে এই কথাটো জানো মানুহজনী শুনেগৈ? শুনি পাবই যেনিবা, দেখি পাবই যেনিবা, কিন্তু এটা কথা নহয়। তেতিয়া মানুহজনী কি কয় জানেনে? পাইছোঁ এতিয়া মছলা, নাযাওঁ। তেতিয়া মোক এই যে এইখিনি যে অত্যাচাৰ কৰিছিলি, মই থাকোঁতে যে মোক চিনিয়ে নাপাইছিলি, এতিয়া কেনেকুৱা লাগিছে তোৰ? এই তেনেকৈ কয়, গম পাইছিনি? মই এটা কথা কওঁ দেই, যেতিয়া মানুহজনীৰ লগত থাকিব তেতিয়া মানুহজনীৰ লগত মতাটোৱে কাজিয়া কৰিব, অকণমান কথাতে মানুহজনীক গালি দিব। সেই গালিখিনি চবৰ আগতে গালি দিব, ঘৰৰ মানুহক, গোটেই ঘৰখনৰ মানুহখিনি, মা দেউতা, বাইদেউ, ভণ্টি, ভতিজা, কোনো মানে কি কয় দাদা, বৌ, কোনো অৰ্থগুৰি নাইকিয়াকৈ গাঁৱৰ মানুহক, কোনো অৰ্থগুৰি নাইকিয়াকৈ মানুহজনীক ইমান হাৰাশাস্তিকৈ গালি দিব, অপমান কৰিব। সেই অপমানখিনি কৰিলে মানে মানুহজনীৰ অন্তৰখনত তেতিয়া বহুত দুখ লাগে। আৰু এই দুখ লাগি কেনে তাৰ পাছতে যে আৰু এটা কথা, মানুহে টকা পইচা দুখত আন এটালে তেনেকৈ পলাই নাযায় দেই। বহুত মানুহ মই দেখিছোঁ, বহুত মানুহ বুজি পাইছোঁ, তেনেকৈ পলাই নাযায়। কিছুমান বোৱাৰী আছে পইচাৰ কাৰণে পলাই যাব পাৰে, কিছুমান বোৱাৰী এইটো কাৰণেই পলাই যায়, মনত এটা দুখ পায়, মনত এটা কষ্ট পায়। কি কাৰণে গম পায়নে? এই ঘৰৰ মানুহখিনি আগত যে অত্যাচাৰখিনি কৰে যে, মানুহটোৱে যে অকণমান কথা যে গালি দিয়ে যে, মানুহজনীৰ কথা যে তাৰ আগত, ঘৰৰ মানুহৰ আগত, মাক বাপেকৰ আগতে তাই এনেকৈ কৈছে, তাই এনেকুৱা কৰিছে, তেনেকুৱা কৈছে, এইবিলাক যে গাই ফুৰে যে, তেতিয়া এই মানুহজনী গম পায়নে ঘৰলৈ গুচি যায়, হয়তো বেলেগ মতালৈ গুচি যায়, গম পায়নে? তাৰ পাছতে কান্দি সেইকাৰণে মই কৈছোঁ যে ভাইসকল বা দাদাসকল, আপোনালোকে নিজৰ মানুহজনীক কেতিয়াও আনৰ আগত গালি নিদিব। ভিতৰত লাগিলে দুই এষাৰ কওক, আনি কেনে কওক, তাই বুজাই পৰাই কওক, বুজি নাপালে ভিতৰতে কিবা এটা ধমকি চমকি দিয়ক, মনে মনে কিবা এটা কওক। কিন্তু বাহিৰত মানুহৰ মা দেউতা, পেহী, দাদা, বৌ, ভতিজা, কোনোবা মুঠতে আগত তেনেকৈ গালি দিবলৈ আপোনালোকে বন্ধ কৰক। তেতিয়া মানুহজনী মনত দুখ নাপায়, তেতিয়া মানে যাবলৈ কেতিয়াও মন নাযায় আন এটাৰপৰা আন এটা মতালৈ। কিন্তু বাধ্যক্ৰমে কিছুমান মানুহে বাধ্যতামূলক হৈ যায়, কাৰণ এখন ঘৰ এৰি থৈ যাবলৈ বাধ্য হয়। সেইটো কাৰণে কিছুমানে ল'ৰা ছোৱালী এৰি থৈ গুচি যায়, কিছুমানে ল'ৰা ছোৱালী লৈ গুচি যায়, এনেকুৱা হয়। নিজৰ মাকৰ ঘৰলৈ গুচি যায়, কিছুমানে আন মতালৈ গুচি যায়, কিছুমানে নিজৰ মাকৰ ঘৰখনত হয়তো ছাপোৰ্ট নকৰে কাৰণে বেলেগ মতালৈ গুচি যায়। কিন্তু সেইটো কাৰণে আপোনালোকে নিজৰ মানুহজনীক নিজে চম্ভালি লওক, লোকৰ আগত গালি নিদিব, সপনি নিদিব। নিজৰ মানুহজনীক নিজে মৰম কৰিব, তেতিয়া শ্ৰদ্ধা কৰিব, তেতিয়া মানুহজনী নিশ্চয় থাকিব আৰু ঘৰৰ সংসাৰখনো নিশ্চয় ভাল হৈ থাকিব। আৰু লগতে মই এটা কথা কওঁ, তেতিয়া আপোনালোকে এই নিউজত আহি কেনে, নিউজ লাইভত আহি কেনে, বা ফেচবুক লাইভত আহি কেনে, ইনষ্টাগ্ৰামত লাইভত আহি কেনে, আৰু ইউটিউব লাইভত আহি কেনে কান্দি ক'ব নালাগে আৰু যে মোৰ মানুহজনী গ'লগৈ, আহক, গুচি আহ, য'তেই আছ গুচি আহ তই, আৰু মই এনেকুৱা নকৰোঁ, আৰু মই মানে আৰু নেমাৰোঁ, মই আৰু গালি নিদিওঁ, তই গুচি আহ, মোৰ ল'ৰাটোৰ মুখলৈ চা, ছোৱালীজনীৰ মুখলৈ চা, মোৰ মুখলৈ চাব নালাগে, ল'ৰাটোৰ মুখলৈ চা, ছোৱালীজনীৰ মুখলৈ চা, তই গুচি আহ, নাভাঙিবি আমাৰ সংসাৰখন, এই বুলি চিঞৰি তেতিয়া ক'ব নালাগে। আগতেই মতা মানুহটো সজাগ হ'ব লাগিব, নিজৰ ঘৰৰ মানুহখিনি কি কৰি আছে, কি নাই কৰা, সেইখিনি সজাগ হৈ কিনে মানুহজনীক অকণমান শ্ৰদ্ধা, মৰম, চেনেহ কৰি কিনে যদি ঘৰখনত ৰাখিব বিচাৰে, আপোনাৰে দায়িত্ব, আপুনিয়ে আনিছিলে তাইৰ দায়িত্ব আপুনিয়ে ল'ব লাগিব, বেলেগে নহয়। বেলেগৰ আগত সেইটো কাৰণে মানুহজনী বেয়া বদনাম গাই লাভ নাই, গম পাইছেনে? তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো বাই বাই।